নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আসাম ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গ্ৰেড 1 আৰু এফপিএফৰ নতুন ভেকেন্সিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই নতুন ভেকেন্সিত আপোনালোকৰ হাইট কিমান লাগিব, চেষ্ট কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, লগতে বয়সৰ সময়সীমা কিমান লাগিব সেই বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আহিছোঁ আমি হাইটৰ বিষয়লৈ। ইউআৰ, অ'বিচি, এমঅ'বিচি, এছচিৰ মেলৰ বাবে 163 সেন্টিমিটাৰ আৰু এছটি 153 সেন্টিমিটাৰ মেলৰ বাবে। আৰু ফিমেলৰ হাইট লাগিব আপোনাৰ ইউআৰ, অ'বিচি, এমঅ'বিচি, এছচিৰ বাবে 150 সেন্টিমিটাৰ আৰু এছটিৰ বাবে 145 সেন্টিমিটাৰ। এতিয়া আহিছোঁ আমি চেষ্টৰ বিষয়লৈ। মেলৰ 79ৰ পৰা 84 লাগিব আৰু ফিমেলৰ কোনো চেষ্ট জোখা নহয়। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়লৈ। ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আপুনি 12 পাছ কৰিব লাগিব আৰু এফপিএফৰ কাৰণে আপুনি 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ বয়সৰ বিষয়লৈ। ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে আপোনাৰ 18 পৰা 40 বছৰ হ'ব লাগিব আৰু এফপিএফৰ বাবে আপোনাৰ বয়স 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব জেনেৰেলৰ, আৰু প্লাছ 5 বছৰ এজ ৰিলেক্সন পায় এছচি সকলে, আৰু প্লাছ 3 বছৰ অ'বিচি এমঅ'বিচিৰ বাবে এজ ৰিলেক্সন দিয়া হয়। এতিয়া এই নতুন ভেকেন্সিটোৰ ওপৰত মামাই কি কৈছিলে একবাৰ আমি চাই লওঁ আহক ক্লিপটো। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। যেহেতু মামাই কৈছিলে ফেব্ৰুৱাৰীৰ ভিতৰত নতুন ভেকেন্সি আহিব ফৰেষ্টৰ, গতিকে আমি ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ প্ৰথম সপ্তাহত আশা কৰিব পাৰি। আপোনালোকে নিজৰ প্ৰেক্টিছসমূহ জাৰি ৰাখক। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক নতুন ভিডিঅ'সমূহ পাবৰ বাবে। ধন্যবাদ।